নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি সোয়েটাৰ পিন্ধি লৈছো। প্ৰত্যেক দিনাখনে কমেন্ট পাওঁৱে এটাই নহয় এটা যে দাদা তোমাৰ ঠাণ্ডা নালাগে নেকি, সৰ্দি লাগিব, সোয়েটাৰ পিন্ধি লবা, সোয়েটাৰ পিন্ধি বা ভিডিঅ' বনাবা। তো এই কাৰণে সোয়েটাৰ পিন্ধি লৈছো, ঠাণ্ডা মোৰো লাগে বাৰু। যি কি নহওক আজি বেছিকৈ ঠাণ্ডা লাগিলে তো তাৰ কাৰণে সোয়েটাৰটো পিন্ধি ললো। তো আজি খবৰ আপোনালোকৰ কাৰণে কিন্তু গৰম আছে, বতৰটো ঠাণ্ডা কিন্তু খবৰ আপোনালোকৰ কাৰণে গৰম আছে। বহু কেইটা খবৰ আছে, গোটেই কেইটা খবৰ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, ইনষ্টাগ্ৰামত যদি মোক ফলো কৰিব বিচাৰে, ইনষ্টাগ্ৰামতো যদি আপোনালোকে সৰু সৰু খবৰ চাব বিচাৰে, তেনেহ'লে tkmy.real মোৰ ইনষ্টাগ্ৰাম আইডি ফলো কৰি ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আইডিৰ লিংক দিয়া আছে। তো আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। তো প্ৰথম খবৰটো ওলাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ওপৰত। তো প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ যিসকলে নেকি ঘৰ এতিয়ালৈকে পোৱা নাই, তো তেওঁলোকে চৰকাৰী ঘৰ পাই যাব, চিন্তা কৰিব নালাগে। কিন্তু যিসকল নেকি ধনী মানুহ, এতিয়া ধনী মানুহবিলাকেতো চৰকাৰী ঘৰ নাপায় বা প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নাপায়। তো যিসকল ধনী মানুহ আছে বা যিসকল নেকি টাউনীয়া মানুহ আছে, তো তেওঁলোকৰ কাৰণেও এটা ফেচিলিটি আছে। তো তেওঁলোকক 2.5 লাখ টকালৈকে ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে। বাকি আমাৰ যিবিলাক নেকি গাঁৱলীয়া মানুহ, তেওঁলোকক প্ৰায় 1.5 লাখ টকা দিয়ে চৰকাৰী ঘৰ বনাবৰ কাৰণে। কিন্তু যিসকল টাউনীয়া মানুহ, তো তেওঁলোকৰ 2.5 লাখ টকালৈকে চৰকাৰী ঘৰ বনাবৰ কাৰণে পইচা প্ৰদান কৰে। কিন্তু তাতে পাৰ্থক্যটো কি? পাৰ্থক্যটো হৈ গ'ল কি যে যিসকল গাঁৱলীয়া মানুহক পইচা দিয়ে সেইবিলাক তেওঁলোকে ঘূৰাব নালাগে, চৰকাৰৰ ফালৰ পৰা সেইটো ফাণ্ডিং আহে। কিন্তু যিসকল নেকি টাউনীয়া মানুহ, যিসকলে ঘৰ বনাব বিচাৰে, তো তেওঁলোকে চৰকাৰৰ পৰা পোৱা পইচাটো সেইটো ঘূৰাব লাগে। এইটোৱে হৈ গ'ল পাৰ্থক্য। এতিয়া আপোনালোকেও যদি টাউনীয়া ঘৰৰ বাবে আবেদন কৰিব বিচাৰে, আবেদন কৰিব পাৰে। সেইবুলি গোটেইখিনি ঘূৰাব নালাগে, কিছু শতাংশ ঘূৰাব লাগে নেকি। তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 2.5 লাখ টকালৈকে পাব। 31 ডিচেম্বৰ হৈছে লাষ্ট ডেট। 31 ডিচেম্বৰৰ পূৰ্বে আবেদন কৰিব লাগিব। যদি আপুনি টাউনীয়া মানুহ, টাউনত থাকে, তেতিয়াহে আবেদন কৰিব। যদি টাউনীয়া নহয়, তেন্তে আপুনি আবেদন কৰি লাভ নাই, আপুনি সেই গাঁৱলীয়া ঘৰটো লোৱাই লাভ। যদি আপুনি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, চিন্তা কৰিব নালাগে। গাঁৱত থকা সকলক খুব শীঘ্ৰেই চৰকাৰী ঘৰ দিব, কাৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনাও দিব। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱাসকলে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব, গতিকে তেওঁলোকৰ চিন্তা নাই। তো ৱেবছাইটটো হৈছে www.pmay.urban.gov.in। এই ৱেবছাইটটোত গৈ আবেদন কৰিব পাৰিব টাউনীয়াসকলে 2.5 লাখ টকালৈকে চৰকাৰী ঘৰ বনাবৰ কাৰণে। 31 ডিচেম্বৰ হৈছে লাষ্ট ডেট। 31 ডিচেম্বৰ পূৰ্বে আপোনালোকে আবেদন কৰিব লাগিব। কেতিয়াবা চাৰ্ভাৰ বেয়া থাকে, গতিকে আপোনালোকে চাই মেলি ল'ব। চাৰ্ভাৰ যিদিনাখনি ভাল থাকে সেইদিনাখনি আবেদন কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইণ্টাৰনেটৰ ওপৰত। আপোনালোকৰ তাত বাৰু বৰ্তমান সময়ত 3G, 4G, 5G কেনেকুৱা ইণ্টাৰনেট পায় কমেণ্ট এটা কৰি জনাব। আমাৰ ইয়াতে 5Gও পায়, 4Gও পায়। কিন্তু ক'বলৈ গ'লে 5Gতকৈ 4Gৰ নেটৱৰ্ক কোৱালিটিটো অকণমান যথেষ্ট ভাল আমাৰ ইয়াতে। বাকী জিঅ' আৰু এয়াৰটেল দুয়োটা চিমৰে নেটৱৰ্ক আমাৰ ইয়াত যথেষ্ট ভাল। যিহেতু আমাৰ জিঅ'ৰ নেটৱৰ্ক টাৱাৰ আছে ঘৰৰ পাছফালে, আৰু এয়াৰটেলৰ টাৱাৰ খুব বেছি হ'লে 2 কিলোমিটাৰ আশে পাশে আছে। গতিকে ইণ্টাৰনেট খুব মজাছে পায় আমাৰ ইয়াতে, টেনশ্যন নাই। তো আপোনালোকৰ তাত কেনেকুৱা নেটৱৰ্ক কোৱালিটি কমেণ্ট এটা কৰি জনাব। এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে খুব সোনকালে 6Gও আমাৰ ভাৰতবৰ্ষত লঞ্চ কৰিব বুলি জনাইছে। বেছি দিন নাই, 2025ৰ পৰা 30ৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত 6G ইণ্টাৰনেট লঞ্চ কৰিব। তো আপোনালোকৰ তাত কি ইণ্টাৰনেট পায় বৰ্তমান সময়ত কমেণ্ট এটা কৰি জনাব। মানে 4Gৰ এটা ভাল গুণ কি, 4Gৰ নেটৱৰ্ক চব জেগাতে পায়, আপোনাৰ পৰা প্ৰপাৰ 4G নেটৱৰ্ক পায়। কিন্তু আপুনি ছাপ'জ যেনিবা 5G ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে, কেনেবাকৈ যদি আপোনাৰ 5Gৰ পৰা 4Gলৈ কনভাৰ্ট হৈ গ'ল, আপুনি 5G মোবাইল ব্যৱহাৰ কৰি আছে, 5Gৰ পৰা 4Gলৈ কনভাৰ্ট হৈ গ'ল, তেতিয়া বাপেকে নচলা হৈ পৰে নেটটো। কিন্তু 4G মোবাইলবিলাকৰ এটা ফেচিলিটি কি, 4G পাই আছে তো 4Gতে চলিব। বোলে 5G অলপ ভাল নেটৱৰ্ক পাইছে, বেছি স্পীড চলিব, অলপ বেয়া নেটৱৰ্ক পাইছে, কম স্পীড চলিব। তো সেইটো এটা মানে ফেচিলিটি আছে 5G মোবাইলবিলাক, 4G মোবাইলবিলাকৰ। তো আপোনালোকৰ তাত নেটৱৰ্ক কেনেকুৱা আৰু আপুনি কি মোবাইল ফোন ব্যৱহাৰ কৰে, 5G নে 4G, সেইটো কমেণ্ট কৰি জনাব। মই বাৰু দুয়োটাই ব্যৱহাৰ কৰোঁ, এটা 5Gও ব্যৱহাৰ কৰোঁ, এটা 4Gও ব্যৱহাৰ কৰোঁ। কিন্তু 5Gটোত চিম ইউজ নকৰোঁ, 4Gটোত কৰোঁ। কি কাৰণে? কাৰণ ক'লোৱে নহয় আপোনালোকক যে 5Gটোত মাজে মাজে 5G নেটৱৰ্ক নোপোৱা হৈ যায়, 4G পায়, তেতিয়া নচলা হৈ পৰে। কিন্তু 4Gটোত নন ষ্টপ নেটৱৰ্ক পায় আৰু ভাল নেটৱৰ্ক পায়, সেইকাৰণে 4G চিম মোবাইলটো ব্যৱহাৰ কৰোঁ। আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি দল সংগঠন আছে, যিমানবিলাক নেকি ৰাজনৈতিক দল আছে, প্ৰায়বিলাকেই চান্দা সংগ্ৰহ কৰে। ধৰি লওক কোনোবা বিজনেছমেনৰ পৰা,
কোনোবা ভাল মানুহৰ পৰা কিবা এটা আয়োজন কৰিবলৈ হ'ল এতিয়া আমাৰ অসমতেই ধৰি লওক যিমানবিলাক নেকি দল সংগঠন আছে প্ৰায়বিলাক দল সংগঠনে বিভিন্ন সময়ত চান্দা সংগ্ৰহ কৰে তো দল সংগঠন কৰা ব্যক্তিবিলাকেতো নিজৰ পকেটৰ টকা খৰচা কৰি তেওঁলোকে সংগঠন কৰিব নোৱাৰে কিবা এটা যেনিবা আয়োজন কৰিবলৈ গৈছে তো তেওঁলোকেতো পকেটৰ টকা খৰচা কৰি তেওঁলোকে সেই অনুষ্ঠানটো আয়োজিত কৰিব নোৱাৰে তো তেওঁলোকে কি কৰে চান্দা সংগ্ৰহ কৰে সৰ্বসাধাৰণ মানুহৰ পৰা নতুবা কোনোবা বিজনেছমেনৰ পৰা মুঠৰ ওপৰত 10 টকা 20 টকা 1000 টকা যোনে যেনেকৈ দিয়ে চান্দা দিয়ে ঠিক তেনেকৈ তেওঁলোকে সেই চান্দা টকাৰে তেওঁলোকে বিভিন্ন অনুষ্ঠানসমূহ আয়োজিত কৰে ঠিক তেনেকৈ ভাৰতৰ আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নেকি ৰাজনৈতিক দল আছে ৰাজনৈতিক দলসমূহেও কিন্তু চান্দা সংগ্ৰহ কৰে আৰু সেই চান্দা কিন্তু 1 টকা 2 টকা নহয় কোটিৰ ঘৰত চান্দা আৰু কোৰ পৰা সংগ্ৰহ কৰে ডাঙৰ ডাঙৰ যিবিলাক বিজনেছমেন আছে ডাঙৰ ডাঙৰ যিবিলাক নেকি কোম্পানী আছে সেই কোম্পানীসমূহে চান্দা দিয়ে ভাৰতৰ পলিটিচিয়ানসকলক পলিটিচিয়ান পাৰ্টিসকলক চান্দা দিয়ে আগতে কোন পাৰ্টিয়ে কিমান চান্দা প্ৰদান কৰিলে সেই সম্পৰ্কে আগতে তথ্য নাথাকে কিন্তু বিজেপি চৰকাৰে কি কৰিলে ইলেক্টৰেল বণ্ড নামেৰে এক বিশেষ মানে ব্যৱস্থা আনিলে এতিয়া কি হয় কোনোবাই যদি পইচা দিবলৈ হয় পলিটিচিয়ানসকলক সেই ইলেক্টৰেল বণ্ডৰ জৰিয়তে পইচা দিব লাগে তো তাৰ কাৰণে এতিয়া হিচাপ থাকি যায় যে কোন পলিটিক্যাল পাৰ্টিলৈ কিমান কোটি টকাৰ মানে চান্দা আহিছে এটা খবৰ ওলাইছে 2023 আৰু 2024 বৰ্ষত বিজেপিয়ে প্ৰায় 2244 কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছে তাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বিআৰএছ পাৰ্টি যিটোৱে নেকি প্ৰায় 580 কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছে আৰু 3 নম্বৰত আছে কংগ্ৰেছ পাৰ্টি যিটোৱে নেকি প্ৰায় 289 কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছে মানে বিজেপিয়ে সবচে বেছি চান্দা সংগ্ৰহ কৰিছে চান্দা সংগ্ৰহ কৰিছে ক'ৰ পৰা বিভিন্ন ধৰণৰ কোম্পানীসমূহৰ পৰা বিভিন্ন ধৰণৰ যিবিলাক নেকি ডাঙৰ ডাঙৰ লিডাৰ আছে তো সেইবিলাকৰ পৰা চান্দা সংগ্ৰহ কৰিছে এতিয়া এনেটো আৰু মানুহে চান্দা নিদিয়ে হয় না নহয় তো আপোনাক মই এনে জানো 10 টকা এটা পইচা দিম কেতিয়াও নিদু মোৰ নিজৰ উপাৰ্জনৰ 10 টকা এটা আপোনাক কিবা কাৰণত দিম জানো নিদিও মোৰ কিবা এটা স্বাৰ্থ থাকিব লাগিব তেতিয়াহে মই আপোনাক 10 টকা এটা দিম কাৰণ আপোনাৰ পৰা কিবা এটা মই আশা কৰিম তাৰ বিনিময়ত মই আপোনাক 10 টকা এটা দিম আৰু সেই বস্তুটো মই পাবলৈ ট্ৰাই কৰিম যদি আপুনি সেই 10 টকাত নামানে তেতিয়া মই আৰু 10 টকা এটা দিম যাতে মোক সেই কামটোৰ প্ৰয়োজন মানে কামটো সফল হয় ঠিক তেনেকে যিবিলাকে চান্দা দিয়ে তো তেওঁলোকে এনেই চান্দা নিদিয়ে তেওঁলোকৰ নিজা কিবা নহয় কিবা মনোবৃত্তি থাকে সেই মনোবৃত্তিৰ বাবে তেওঁলোকে চান্দাটো দিয়ে আৰু তেওঁলোকৰ কামবিলাক কৰিবও লাগিব কোটিৰ ঘৰত ভাই খেল 2200 কোটি টকা ধেমালি নি 2200 কোটি টকাৰ চান্দা মাত্ৰ এটা বছৰত তো আজিকালি এইবিলাক মানে ওলাই পৰিছে ইলেক্টৰেল বণ্ডৰ কাৰণে আগতে ইলেক্টৰেল বণ্ড নাছিলে তেতিয়া মানে নোলাই এতিয়া আছে কাৰণে ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিদুৰ ভাই ফিল্মখনৰ ওপৰত কিমানে বাৰু বিদুৰ ভাই ফিল্মখন চাই ভাল পালে কমেন্ট কৰি জনাওক মই জেনুইনলি কৈছো বিৰাটেই ভাল পাৰো তিনিবাৰ নে কিমানবাৰ চাইছো বিদুৰ ভাই ফিল্মখন তিনিবাৰ চাইছো নেকি হয় তিনিবাৰ চাইছো বিদুৰ ভাই ফিল্মখন তিনিবাৰ কৈ চাইছো মানে ইমানেই ভাল লাগিলে আপোনালোকে কেইবাৰ চালে আৰু আপোনালোকে জেনুইনলি কওকচোন বাৰু ভাল পালে না নাই পোৱা ফিল্মখন চাই কমেন্ট এটা কৰি জনাব তো বিদুৰ ভাই ফিল্মখনৰ ওপৰত যোৱাকালি এটা খবৰ পালো কিমান দূৰ সত্য ইয়াৰ ওপৰতটো এতিয়া কনফাৰ্মেশন পোৱা নাই বা বিদুৰ ভাই টিমৰ ফালৰ পৰাও এই সম্পৰ্কে একো জনোৱা নাই কিন্তু খবৰ ওলাইছে বিদুৰ ভাইৰ ডাবিং চলি আছে হিন্দীত এটা ভিডিও ফুটেজ ভাইৰেল হৈছে দেখা পাইছো বিদুৰ ভাই ডাবিং চলি আছে হিন্দীত এতিয়া কিমান দূৰ সত্য সেই সম্পৰ্কে কিন্তু কৈছো আপোনালোকক এতিয়া পৰ্যন্ত বিদুৰ ভাই টিমৰ ফালৰ পৰা একো তথ্য জনোৱা নাই যদি সঁচাকৈ হিন্দীত ডাবিং চলি আছে তেন্তে আমাৰ অসমৰ বাহিৰত ৰিলিজ কৰাৰ সিদ্ধান্ত মানে চিন্তা চৰ্চা চলাই আছে বিদুৰ ভাই টিমে যদি সঁচাকৈ হিন্দীত ডাবিং চলি আছে আৰু তেওঁলোকে হয়তো জনাবলৈ ইচ্ছা কৰা নাই কাৰণ তেওঁলোকে কিবা এটা সাৰপ্ৰাইজ দিয়াৰ কথা হয়তো চিন্তা কৰি আছে সাৰপ্ৰাইজ দিব চাগে কিবা এটা হয়তো অসমতো ৰিলিজ কৰিব পাৰে নতুবা অসমৰ বাহিৰতটো কৰিবই বা অসমতো লগতে অসমতো চাগে ৰিলিজ কৰিব হয় কিবা এটা প্লেনিং কৰি আছে চাগে বিদুৰ ভাই টিমটোৱে হয়তো চাগে কাৰণে কোৱাও নাই বাৰু যি কি নহওক যেতিয়া নেকি এই সম্পৰ্কে অফিচিয়েল খবৰ ওলাই তেতিয়া বাৰু জনামেই কিন্তু উলালে ভাল লাগিব যদি হিন্দীত ওলাই যায় ন মজা লাগিব কিন্তু এটলিষ্ট 20-30 কোটি টকাটো কামানি কৰিবই ভাই ইমানে ধামাকা কমেডি গটিকে এনেকুৱা কমেডিৰ এখন হয়তো চাগে মোৰ মতে এনেকুৱা হ'ব পাৰে সিনেমা হলত ৰিলিজ নকৰিবও পাৰে ওটিটি প্লেটফৰ্মত হয়তো ৰিলিজ কৰিব পাৰে হেনকাও হ'ব পাৰে কাৰণ ওটিটি প্লেটফৰ্মসমূহত অসমীয়া সিৰিজ খুব নাই বুলি ক'লেও বেয়া নহয় যেনে ডিজনি হটষ্টাৰ নেটফ্লিক্স এইবিলাকত হয়তো চাগে হিন্দীত ডাবিং কৰি হয়তো ওটিটি প্লেটফৰ্মবিলাকত দি ৰাখিবও পাৰে যাতে মানুহৰ যেতিয়াই ইচ্ছা যায় তেতিয়াই ফিল্মখন চাব পাৰে
হ'ব পাৰে যি কি নহওক দেখা যাওক কি হয় অনাগত সময়ত আমি গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা দুখদায়ক খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো এই সম্পৰ্কে আপোনালোকে হয়তো অলৰেডি গম পালেই গুৱাহাটী মহানগৰীত দিন দুপৰতে এটা হত্যাকাণ্ড হয় মৌচুমী নামৰ এগৰাকী ছোৱালীক তেখেতৰ প্ৰেমিকে চুৰিৰে খানি খুচি হত্যা কৰে যাৰ নেকি বৰ্তমান সময়ত ফুটেজ সোশ্যাল মিডিয়াত পোৱা গৈছে বা গোটেই খবৰ বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে গোটেই অসমতে আপোনালোকে হয়তো ইতিমধ্যে সেই খবৰটো শুনা পাইছে তো একচুয়ালি ঘটনাটো হ'ল কি তো সুমি হৈছে এজন হাজবেণ্ড নথকা মহিলা যাৰ নেকি এজন ল'ৰা সন্তান আছিলে তেখেতৰ হাজবেণ্ড কিবা এটা এক্সিডেণ্টত মৃত্যু হৈছিলে তেখেতৰ ঘৰ তিনিচুকীয়াত নে ক'ত আছিলে তেখেতে এটা কৰ্মসূত্ৰে গুৱাহাটী মহানগৰীলৈ আহিছিলে আৰু গুৱাহাটী মহানগৰীত আহি পুতেকৰ সৈতে আছিলে গুৱাহাটী মহানগৰীত কোনোবা এটা এনজিঅ'ত কাম কৰি আছিলে তো তেখেতে কাম কৰি থকাৰ অৱস্থাতে ভূপেন নামৰ এজন যুৱক ব্যক্তিৰ সৈতে প্ৰেম পাশত আবদ্ধ হৈছিলে তো ভূপেন বোলাজনৰো আকৌ দুটাকৈ সন্তান আছিলে তো তেখেতৰ ঘৰ নলবাৰীত নে কোন জেগাত তো তেখেতৰ দুটাকৈ সন্তান আছে তো তেখেতৰ লগত মানে প্ৰেম হৈছিলে তেখেতে কেব চলাইছিলে গুৱাহাটী মহানগৰীত কেব চলাই আছিলে তাৰ সিদিনাখন হঠাতে ভূপেনে কি কৰিলে আহি ঘৰৰ সন্মুখতে মৌচুমীক খানি খুচি হত্যা কৰে দিন দুপৰতে আৰু গোটেই মানে ভিজুৱেলটো বৰ্তমান চিচিটিভিত আবদ্ধ হৈ পৰিছে আৰু এতিয়া বৰ্তমান সময়ত তো ভূপেন নামৰ যিজন নেকি হত্যাকাৰী আছিলে তেখেতক এৰেষ্ট কৰিছে গুৱাহাটী মহানগৰীখন হৈ আছে কি চাওকচোন বাৰু অসম চৰকাৰে কেৱল সেই 31 ডিসেম্বৰ দিনাখন আপোনাৰ যি নেকি চালান কাটে সেই তাতেই ব্যস্ত থাকিব অসম চৰকাৰ নে এনেকুৱা ধৰণৰ যিবিলাক নেকি ক্ৰাইম হ'বলৈ ধৰিছে গুৱাহাটী মহানগৰীখনত নিটো সেইবিলাক ৰক্ষা কৰিবৰ কাৰণেও কিবা প্ৰচেষ্টা হাতত ল'ব হয়নে নহয় বাৰু তো অসম চৰকাৰে এইবিলাকৰ ওপৰত অকণমান গুৰুত্ব দিয়াটো দৰকাৰ সেইদিনাখন টংলাৰ পৰা খবৰ ওলাইছিলে দুটাকৈ শিশুক হত্যা কৰিলে এটা গুৱাহাটী মহানগৰীত সেই ঘটনা আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইনাৰ পৰা খবৰ দিবলৈ লৈছো আৰু বিৰাটেই এটা ভয়ানক খবৰ ওলাই পৰিছে চাইনাৰ পৰা আমাৰ অসমৰ যিখন নেকি ব্ৰহ্মপুত্ৰ নদী তো সেই ব্ৰহ্মপুত্ৰ নদীখন চাইনাৰ পৰাই ওলাই আহিছে তো চাইনাত কিন্তু ব্ৰহ্মপুত্ৰ নদীখন খুবেই সৰু বলে নেৰো হেনো ব্ৰহ্মপুত্ৰখন নেৰো আমাৰ ইয়াতে যেনেকৈ নেকি ব্ৰহ্মপুত্ৰখন বিশাল এখন নদী আমাৰ অসমৰ কাৰণে যেনেকৈ চাইনাৰ কাৰণে ব্ৰহ্মপুত্ৰ এখন বিশাল নদী নহয় তো ব্ৰহ্মপুত্ৰখন সৰু হেনো নেৰো বলে চাইনাত হেনো নেৰো এটা কথাটো হৈ গ'ল কি ব্ৰহ্মপুত্ৰখনেই আমাৰ গোটেই অসমত পানীৰ অভাৱ পূৰণ কৰি থকা নাই জানো যদি কেনেবাকৈ ব্ৰহ্মপুত্ৰখন শুকাই থাকে তেনেহলে আমাৰ অসমখন মৰুভূমিলৈ ৰূপান্তৰ হৈ পৰিব আমাৰ অসমত জলস্তৰ প্ৰায় নাইকিয়া হৈ যাব বুলি ক'ব পাৰি আমাৰ অসমত এই ব্ৰহ্মপুত্ৰখনেই পানীৰ যোগান ধৰি আছে বুলি ক'লেও বেয়া নহয় এটা কথাটো হৈ গ'ল কি খবৰ ওলাইছে চাইনাই হেনো এতিয়া ব্ৰহ্মপুত্ৰখন ভেটি বোলে তাতে তেওঁলোকে এতিয়া হেনো কাৰেণ্ট উৎপন্ন কৰিব বুলি খবৰ ওলাইছে আৰু 1000-2000 মেগাৱাট নহয় তেওঁলোকে প্ৰায় 3 লাখ কোটি মেগাৱাট কাৰেণ্ট উৎপন্ন কৰিব বুলি কৈছে চাইনাই 3 লাখ কোটি মেগাৱাট তেওঁলোকে কাৰেণ্ট উৎপন্ন কৰিব যাৰ কাৰণে গোটেই ব্ৰহ্মপুত্ৰখনকে হেনো ভেটি দিব এটা চাইনাত ব্ৰহ্মপুত্ৰখনক কি নামেৰে জনাজাত সেইটো আপোনালোকে গুগল কৰিলে গম পাই যাব তো সেই চাইনাত ব্ৰহ্মপুত্ৰখন ভেটি তেওঁলোকে সেই কামটো কৰাৰ চিন্তা চৰ্চা কৰি আছে আৰু ইয়াৰ ফলত অসমত পানী নাটনি হ'ব কেতিয়াবা হয়তো হঠাৎ পানী বেহি যাব মানে কিবা নহয় কিবা এটা হ'ব আৰু যেনেকৈ নেকি অৰুণাচলৰ প্ৰদেশত থকা আপোনাৰ যি কেইটা নেকি নদীবান আছে নদীবান্ধৰ কাৰণে আমাৰ অসমৰ প্ৰবলেম হয় অসমত হঠাৎ বানপানী হয় কেতিয়াবা বিশেষকৈ ধেমাজি আৰু লখিমপুৰত কেতিয়াবা পানী নাইকিয়া হৈ পৰে ঠিক তেনেকৈ ব্ৰহ্মপুত্ৰখন যদি ভেটি দিয়ে যিখন ব্ৰহ্মপুত্ৰ নেকি অসমৰ মাজেৰে গৈ আছে তো সেইখন ভেটি দিয়াৰ লগে লগে কি হ'ব কেতিয়াবা হঠাতে হয়তো অসমত বানপানী হৈ যাব কেতিয়াবা হঠাতে আপোনাৰ পানী নাইকিয়া হ'ব খাবলৈ পানী নাইকিয়া হ'ব এনেওতো গুৱাহাটী মহানগৰীত নাটনিয়ে বৰ্তমান আৰু নাটনি হ'ব তো দেখা যাওক তো কিমান দূৰ সফল হয় চাইনাৰ এই প্ৰজেক্টটো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অল্লু অৰ্জুনৰ ওপৰত বা পুষ্পা 2 ফিল্মখনৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো তো পুষ্পা 2 ফিল্মখনৰ প্ৰথম যিদিনাখন নেকি স্ক্ৰিনিং আছিলে সেইদিনাখন ঠেলা হেঁচাৰ বাবে এগৰাকী মহিলাৰ মৃত্যু হৈছিলে সেই সম্পৰ্কে মই আপোনালোকক খবৰত জনাইছিলোঁ অকল মহিলাই নহয় এটা শিশু আঘাতপ্ৰাপ্ত হৈছিলে সেই ঠেলা হেঁচাত এটা যিগৰাকী নেকি মহিলা মৃত্যু হ'ল তেখেতলোকৰ ফেমিলিক 25 লাখ টকাৰ অল্লু অৰ্জুনৰ তৰফৰ পৰা দিয়াৰ কথা ঘোষণা কৰিছে আৰু অল্লু অৰ্জুনে নিজেই গৈ সেই ফেমিলিটোক লগ ধৰিছে
তো সেই যি নেকি দেৱ শিশুটো আঘাতপ্ৰাপ্ত হৈছিলে তো শিশুটো এতিয়া স্বাস্থ্য অকণমান উন্নত হৈছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি পুষ্পা 2 মেকাৰ্ছৰ তৰফৰ পৰা এতিয়া 2 কোটি টকাৰ দিয়াৰ কথা সিদ্ধান্ত কৰিছে 1 কোটি টকা অল্লু অৰ্জুনে নিজেই দিব বাকি 50 লাখ টকা প্ৰযোজকে দিব আৰু পৰিচালক অৰ্থাৎ ডাইৰেক্টৰে 50 লাখ টকা দিব বুলি কৈছে মানে শিশুটোৰ উন্নত চিকিৎসাৰ কাৰণে 2 কোটি টকা দিব বুলি কৈছে অলৰেডি শিশুটো যথেষ্ট পৰিমাণৰ ভাল হৈছে তেখেতৰ স্বাস্থ্য উন্নত হৈছে তো তাৰ পাছতো শিশুটোৰ আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে 2 কোটি টকা দিব বুলি জনাইছে অল্লু অৰ্জুনৰ টিমৰ তৰফৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এজন চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী ভৰালৰ পৰা প্ৰায় 21 কোটি টকা লুটি লৈ গুচি গ'ল এজন চৰকাৰী কৰ্মচাৰী যিজন চৰকাৰী কৰ্মচাৰীয়ে নেকি 13000 টকাৰ দৰমহা লাভ কৰিছিলে তো 13000 টকা দৰমহা লাভ কৰা চৰকাৰী কৰ্মচাৰীজনে চৰকাৰী ভৰালৰ পৰা প্ৰায় 21 কোটি টকা লুটি লৈ গ'ল তো বিৰাট মানে সাংঘাতিক কথা কেনেকৈ সম্ভৱ হ'ল তো যেতিয়া নেকি তেখেতে মানে 13000 টকা দৰমহা পোৱা চৰকাৰী চাকৰিয়ালজনে BMW গাড়ী হঠাতে লৈ গ'লে হঠাতে যেতিয়া নেকি তেখেতৰ গাৰ্লফ্ৰেণ্ডক 4 BHK এটা ফ্ল্যাট গিফট কৰিলে তেতিয়া মানুহৰ চকু কপালত উঠি গ'ল যে 13000 টকা দৰমহা পায় BMW গাড়ী লৈ ললে কেনেকৈ সম্ভৱ তাৰ পাছত তেখেতৰ ওপৰত তালাচি চলিলে তালাচি চলাৰ পাছত গম পালে যে তেখেতে কি কৰিছিলে ভুৱা একাউণ্ট ভুৱা বিল এইবিলাক বনাই ভুৱা ডকুমেন্ট বনাই চৰকাৰী পইচাবিলাক বিভিন্ন ঠিকা কামৰ জৰিয়তে পইচাবিলাক খৰলকি কৰি আছিল সাপোজ ধৰি লওক চৰকাৰী কিবা এটা কাম আহিছে কিবা এটা টেন্ডাৰ আহিছে তো তেখেতে কি কৰে ভুৱা ডকুমেন্ট বনাই ভুৱা সাৰ্টিফিকেট বনাই বেংক একাউণ্ট বনাই আৰু সেই টেন্ডাৰটোৰ পইচাবিলাক কি কৰে বা সেই কামটোৰ পইচাবিলাক তো সেই বেংকৰ একাউণ্টৰ লৈ ট্ৰান্সফাৰ কৰি দিয়ে তো তেনেকৈ 21 কোটি টকা মানে খৰলকি কৰিলে তাৰ পাছত গৈ ধৰা পৰিলে এতিয়া আৰু কি তেখেত জেলত আছে BMW ক্ৰয় কৰিছিলে যদি মানে নিকিনিলে নেমেলিলেহেঁতেন হয়তো নফচিলেহেঁতেন কিন্তু হঠাতে যেতিয়া নেকি সেইবিলাক কিনিবলৈ লাগিলে মানুহ আচৰিত হৈ গ'ল যে বা 13000 টকা দৰমহা পায় ইমান বিলাক বস্তু কেনেকৈ কিনিলে তাৰ পাছত আৰু কি তাৰ পাছত হেয়া গতি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ এতিয়া সৰু ডাঙৰ প্ৰত্যেকখন হস্পিটেলতে এতিয়া সাৰ্জাৰী হ'ব যেনে কেন্সাৰ হৈ গ'ল বা অন্যান্য সাৰ্জাৰী বিলাক হৈ গ'ল সৰু ডাঙৰ যিমান বিলাক হস্পিটেল আছে প্ৰত্যেকতে এতিয়া সাৰ্জাৰী হ'ব বুলি জনাইছে বৰ্তমান সময়ত যিবিলাক নেকি ডাঙৰ হস্পিটেল আছে ঠিক ধৰি লওক গোটেই ডিস্ট্ৰিক্টখনৰ ভিতৰত হয়তো এখন বা দুখন হস্পিটেলত বৰ্তমান সময়ত সাৰ্জাৰী হয় যিখন নেকি মেইন হস্পিটেল থাকে কোনো এখন ডিস্ট্ৰিক্টৰ তো তাতহে বৰ্তমান সময়ত অপাৰেশ্যন বিলাক হয় তো এতিয়া সেই সাৰ্জাৰী বা অপাৰেশ্যন বিলাক প্ৰত্যেকখন হস্পিটেলতে হ'ব বুলি জনাইছে কিয়নো ভাৰত চৰকাৰে মঞ্জুৰি দি দিলে ৰবটিক্স আৰ্ম এতিয়া কোনো এজন ভাল অভিজ্ঞ ডক্টৰে কোনো এখন সৰু চিকিৎসালয়ত গৈ কোনো এটা পেশেন্টক অপাৰেশ্যন কৰাৰ দৰকাৰ নাই এজন অভিজ্ঞ ডক্টৰে নিজৰ ঘৰতে বহি কোনো এজন ৰোগীক অপাৰেশ্যন কৰিব পাৰিব ভাৰতৰ যিকোনো স্থানতে বহি যিকোনো স্থানৰ হস্পিটেলত চিকিৎসা কৰিব পাৰিব ৰবটিক্স আৰ্মৰ জৰিয়তে মানে এতিয়া কি হ'ব অপাৰেশ্যন বিলাক মানুহে ডাইৰেক্টলি নকৰে এতিয়া ইনডাইৰেক্টলি মানুহে কৰিব ডাইৰেক্টলি কৰিব এতিয়া ৰবটে কিছুমান ৰবট থাকিব ৰবটিক্সৰ নিচিনা ধৰি লওক যন্ত্ৰপাতিবিলাক থাকিব আৰু সেই যন্ত্ৰপাতিবিলাক কন্ট্ৰোল কৰিব কৰবাত কোনোবা এজন ডক্টৰে বহি সেই ডক্টৰজনে কি কৰিব কম্পিউটাৰত চাই তেখেতে অপাৰেশ্যন কৰি থাকিব তেখেতে কম্পিউটাৰত সকলোবিলাক কাম কৰিব আৰু সেই তেখেতে কামবিলাক কৰা অনুযায়ী ৰবটে হস্পিটেলখনত সেই পেশেন্টক মানে অপাৰেশ্যন কৰি থাকিব এটা কিমান দূৰ সাকসেস হ'ব এই সিস্টেমটো মানুহে কিমান দূৰ মানে একসেপ্ট কৰিব এই সিস্টেমটোক নাজানো বাৰু কিছু বস্তু আধুনিকতা আহিলেও মানুহে অলপমান ভয় কৰে হেদিনাখনৰ ঘটনা আমাৰ মানে লালুকতে এখন বয়লাৰ দোকান খুলিছে যিখন দোকানত মানে এটা আচৰিত বস্তু দেখা পালো আমাৰ লালুকত এতিয়া পৰ্যন্ত সেই বস্তুটো নাই মাংস কি হয় আপোনাৰ মেচিনত কাটে মেচিনটো 40 নে 50000 টকা দি কিনি আনিছে মেচিনত মাংস কাটে মানে খুব সোনকালে মাংসটো কাটি কমপ্লিট কৰে এতিয়া যিজনে কাটিছে তেখেতে দা দিয়ে কাটিছে মেচিনটো আনি থৈছে 40-50000 টকা দি কিন্তু মেচিনটো দি কটা নাই দা দিয়ে কাটি আছে মই বলো ভাই কি হ'ল তুমি ওচৰতে ইমান দামী মেচিনটো আনি ৰাখিছে মালিকে তুমি দা দি কাটি আছে কৈছে যে চাওক মই যদি কাটি থাকোতে কেনেবাকে মোৰ হাতখন কাটি যায়
তেতিয়া কোনে ৰিস্ক ল'ব গতিকে মই দা দিয়ে কাটিম মানে তাৰ যিটো নেকি এক্সপাৰ্ট সেইটো দিয়ে সি কাটিছে মেচিনটো দি নাই কটা মেচিনটো এনে পৰি আছে ঠিক তেনেকুৱা ধৰণৰ কথা আৰু তো ডক্টৰসকলেতো পূৰ্বৰে পৰা তেওঁলোকে নিজ হাতেৰে কেঁচি কটাৰী লৈ তেওঁলোকে অপাৰেশ্যন কৰি আছে যেতিয়া তেওঁলোকক মেচিনত কৰিবলৈ দিব তো তেওঁলোকে সেইটো সহজভাৱে ল'ব পাৰিব নে নোৱাৰিব বা তেওঁলোকে সেইটো কৰিবলৈ সাহস কৰিব নে নকৰিব সেইটো কিন্তু ডাঙৰ কথা আজিকালি মানুহে বিয়াবিলাক বিৰাট ধুমধামেৰে পাতে এখন ছোৱালী ঘৰৰ বিয়াত আজিকালি সৰু এঘৰ দুখীয়া মানুহেও 5-6 লাখ টকা খৰচা কৰে ধনী মানুহবিলাকৰ কথাটো নকওঁ বাৰু দুখীয়া মানুহবিলাকেই আজিকালি 5-6 লাখ টকা খৰচা কৰে ছোৱালীৰ বিয়াত মানে ধুমধামেৰে আয়োজিত কৰে আজিকালি ছোৱালীৰ বিয়াবিলাক এটা কথাটো হৈ গ'ল কি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা ৰিপৰ্টত জাৰি কৰিছে যে বৰ্তমান সময়ত মানুহে বিয়াত যেনেকৈ নেকি ধুমধামেৰে টকা খৰচা কৰে ইয়াৰ ফলত কি হৈছে মানুহৰ অৰ্থনীতিটো লুজ হৈছে বুলি জনাইছে সাপোজ কোনোবা এজন যেনিবা চৰকাৰী চাকৰিয়াল তেখেতৰ ষ্টেটাছ মেইনটেইন কৰিবৰ কাৰণে 20 লাখ টকা খৰচা কৰি তেখেতে কি কৰিলে বিয়াখন পাতিলে এতিয়া তেখেতৰ সেই 20 লাখ টকাটো তেখেতৰ পুঁজিৰ ধন নহয় তেখেতে সেই 20 লাখ টকাটো কি কৰিব লাগিব লোন ল'ব লাগিব তো তেখেতে সেই 20 লাখ টকাটো যে লোন ল'ব লাগিব প্ৰত্যেক মাহে তেখেতে কিস্তি পৰিশোধ কৰিব লাগিব সাপোজ তেখেতে যেনিবা 40,000 টকা দৰমহা পায় তো 40,000 দৰমহাৰ ভিতৰত তেখেতে কি কৰিব প্ৰায় 15,000 মান টকা সেই 20 লাখটো যি ইএমআই ল'ব সেই ইএমআইত কটাব লাগিব হয় না নহয় তো থাকিলে তেখেতৰ হাতত কিমান 25-30,000 টকা এটা তেখেতৰ হাতত প্ৰত্যেক মাহে বাছি যায় তাৰ উপৰি তেওঁলোকৰ গাড়ীৰ ইএমআই আছে ঘৰৰ ইএমআই আছে তো তাৰ ফলত কি হয় মানুহবিলাক চলিবৰ কাৰণে নাটনিত পৰে মানুহৰ অসুবিধা হৈছে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে মানুহে এই সামাজিক বিয়াবিলাক পাতিবলৈ লওক কিন্তু মানুহক দেখুৱাবৰ কাৰণে নহয় মানুহক দেখুৱাবৰ কাৰণে সামাজিক বিয়া পাতি ধুমধামেৰে টকা খৰচা কৰি সা সম্পত্তি দি সেইবিলাক কৰাটো বাদ দিয়ক নহলে মানুহবিলাকৰ কি হ'ব অৰ্থনীতি বেয়ালৈ গতি কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এটা বেয়া খবৰ ওলাইছে এইবাৰ বিহুক লৈ এবাৰ মাঘৰ বিহুক লৈ এটা বেয়া খবৰ ওলাইছে অতি মাত্ৰা এইবাৰ ঠাণ্ডা পৰিব পাৰে বুলি বতৰ বিজ্ঞানীসকলে জনাইছে উত্তৰ পূৰ্বৰ কেইবাটাও অঞ্চলত মাঘৰ বিহুত মানে 1 জানুৱাৰীৰ পৰা খুব অতিপাত ঠাণ্ডা পৰিব বুলি জনাইছে এনেও মাঘৰ বিহুলৈকে অতিপাত ঠাণ্ডা পৰে কাৰণ পোহৰ শেষত বৰ সাংঘাতিক এটা ঠাণ্ডা দিয়ে পোহৰ শেষৰ ফালে গতিকে অবিয়াসলি কথা এইটো আপোনাৰ ঠাণ্ডা আহিবই চাগে আৰু এবাৰ হয়তো অকণমান বেছি আহিব পাৰে তালে কি কথা আছে নহয় জানো মাঘৰ বিহু এনেও খৰি চৰি জ্বলাই জুইৰ কাষতে বহি থকা হয় ঠাণ্ডাৰ অনুভৱই নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ এপ্লিকেশ্যন মুকলি কৰিলে যিটো এপ্লিকেশ্যনৰ নাম হৈছে ৰাষ্ট্ৰ পৰ্ব তো আপোনালোকে এই ৰাষ্ট্ৰ পৰ্ব এপ্লিকেশ্যনটো প্লে ষ্টৰত লাভ কৰিব তাৰ পৰা আপোনালোকে ইনষ্টল কৰিব পাৰিব তো এই ৰাষ্ট্ৰ পৰ্ব এপ্লিকেশ্যনটোত আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ কি লাভ হ'ব একো আপোনালোকে কৰো বুলি ক'লে একো বিশেষ মানে একো কৰিব নোৱাৰে আপোনালোকে সাপোজ যেনিবা 15 আগষ্টৰ যি নেকি প্ৰগ্ৰাম পাতে আমাৰ ভাৰতবৰ্ষত তাত যেনিবা আপোনালোকে যাব বিচাৰে তাৰ টিকট ক্ৰয় কৰিব বিচাৰে তো এই ৰাষ্ট্ৰ পৰ্ব এপ্লিকেশ্যনৰ জৰিয়তে কাটিব পাৰিব বা আমাৰ ভাৰত চৰকাৰৰ যিমান বিলাক নেকি ডাঙৰ প্ৰগ্ৰাম হয় তাত আপোনালোকে যদি যাব বিচাৰে তাৰ আপোনালোকে পাছ সংগ্ৰহ কৰিব পাৰিব তো আপোনালোকে তাৰ লাইভ ফটো চাব পাৰিব লাইভ ভিডিও আপোনালোকে চাই থাকিব পাৰিব সেইবিলাকে মানে আৰু এইবিলাকৰ কাৰণে এই এপছটো মুকলি কৰিছে বাকি অন্য একো বেনিফিট নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এটা ভাল খবৰ ওলাইছে আমাৰ ভাৰতৰ বাবে এটা ভাল খবৰ ওলাইছে অক্টোবৰ মাহত আমাৰ ভাৰতবৰ্ষত প্ৰায় 13 লাখতকৈও অধিক লোকে চাকৰি লাভ কৰিছে বুলি জনাইছে প্ৰাইভেটে হওক বা চৰকাৰীয়ে হওক যিয়ে নহওক আৰু মুঠতে 13 লাখতকৈও অধিক লোকে চাকৰি লাভ কৰিছে চৰকাৰী হ'ব পাৰে প্ৰাইভেটো হ'ব পাৰে সেইবিলাক পাছৰ কথা মুঠতে 13 লাখতকৈও অধিক লোকে চাকৰি লাভ কৰিছে আমাৰ ভাৰতবৰ্ষত অক্টোবৰ মাহত তো ইপিএফঅ তৰফৰ পৰা জনাইছে যে প্ৰায় 13 লাখতকৈও অধিক একাউণ্ট ওপেনিং হৈছে অক্টোবৰ মাহত ইপিএফঅত এতিয়া আপোনালোকে ক'ব ইপিএফঅত 13 লাখতকৈও অধিক একাউণ্ট ওপেনিং হৈছে মানে কি আৰু তো সবেই চাকৰি পালে বুলি তুমি কেনে গম পালা কথাটো হ'ল কি ইপিএফঅ একাউণ্ট সবেই খুলিব নোৱাৰে যিবিলাকে নেকি চৰকাৰী চাকৰি কৰে যিবিলাকে প্ৰাইভেট চাকৰি কৰে তেওঁলোকক কোম্পানীসমূহৰ পৰা বা চৰকাৰ ফালৰ পৰা খুলাই দিয়ে ইপিএফঅ সিস্টেমটো সেইটো তো এমপ্লয়মেন্ট প্ৰভিডেন্ট ফান্ড যেটো কোৱা হয় তো তাত আপোনালোকে বেলেগে একাউণ্ট খুলিব নোৱাৰে তো সেই কাৰণে মানে এইটো প্ৰমাণিত হয় যে অক্টোবৰ মাহত 13 লাখ ইপিএফঅ একাউণ্ট খোল খাইছে দ্যাট মিন্স প্ৰায় 13 লাখতকৈ অধিক লোকে চাকৰি পাইছে হেয়া হয়তো চৰকাৰী হ'ব পাৰে বা প্ৰাইভেটো হ'ব পাৰে মানে দুইটা মিক্স হৈ প্ৰায় 13 লাখ একাউণ্ট খোল খাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলাৰ ওপৰত এতিয়া মহিলাসকল ওলাই আহিছে
আগতে মহিলাসকলে কেৱল মানে বিয়া হয়, বিয়া হোৱাৰ পিছত ঘৰখন চম্ভালে, মানে প্ৰায়বিলাক সব নহয় আৰু কিছু কিছু মহিলা মানে তেওঁলোকৰ মানসিক স্থিতি এনেকুৱাই থাকে কিছু মহিলাৰ যে বিয়া হ'ব বা মানুহেও এইটোৱে ভাবিবলৈ লয় যে পঢ়ি শুনিনো কি কৰিবি দে, বহিলি বাৰু ঠিকেই আছে, বিয়া বাৰু হ'লি দে, চাকৰি বাকৰি কৰিব নালাগে, ঘৰতে মানুহজনৰ চাকৰি আছে, মানুহজনৰ কাম আছে, ঘৰতে তহঁতে আৰামছে বহি মেলি ভাত পানী খাই ল'ৰা ছোৱালী চম্ভালি থাক। কিন্তু প্ৰত্যেকৰেতো এটা মন থাকে, নিজা মন থাকে যে মই এটা চাকৰি কৰিম, পঢ়িছোঁ শুনিছোঁ, মোৰো এটা এনেই পঢ়া নাই, মোৰ চাকৰি কৰাৰ মন আছে, দৰমহাৰ দৰকাৰ হ'লে যিমানেই হওক, চবৰে এটা আশা থাকে। আৰু যি কি নহওক, এতিয়া এটা ভাল খবৰ ওলাইছে মহিলাসকলৰ কাৰণে। যোৱা বছৰত আমাৰ ভাৰতবৰ্ষত হেনো সৰ্বমুঠ প্ৰায় 2.8 কোটি মহিলাই চাকৰিৰ কাৰণে আবেদন কৰিছে বুলি জনাইছে। 2.80 কোটি মহিলাই চাকৰিৰ কাৰণে আবেদন কৰিছে, মানে অলমোষ্ট ক'বলৈ গ'লে প্ৰায় 3 কোটি মহিলাই চাকৰিৰ কাৰণে আবেদন কৰিছে, মানে মহিলাসকল ওলাই আহিছে। এতিয়া আমাৰ অসমত সেই বস্তুটো বৰ বিশেষ নাই যে তই মহিলা চাকৰি কৰিব নালাগে দে, বিয়া হবি বছ হৈ গ'ল, সেই বস্তুটো আমাৰ অসমত বিশেষ নাই। কিন্তু বাহিৰৰ যিবিলাক ষ্টেট, সেই ষ্টেটবিলাকত এনেকুৱা কিছুমান আছে, মানে ছোৱালী মানুহে পঢ়িব মেলিব নালাগে দে, তই চাকৰি মানুহ এটা চাবি, বিয়া হৈ গুচি যাবি, বা ধৰি লওক পঢ়িলে মেলিলে বাদ দে, কি কৰিবিনো, বিজনেছ কৰিব নালাগে, চাকৰি কৰিব নালাগে, বিয়া হৈ যাবি বছ, সেইটো কথা। আমাৰ অসমত নাই, কিন্তু অসমৰ বাহিৰত সেই বস্তুটো মানে আছে যথেষ্ট। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কাজাকিস্তানৰ পৰা। তো খবৰ ওলাইছে কাজাকিস্তানত যোৱাকালি এখন এৰোপ্লেন ক্ৰেছ হয় বুলি জনাইছে। এৰোপ্লেনখন ডুবাইৰ পৰা নে ক'ৰ পৰা আহি আছিলে, গৈ কাজাকিস্তানত ক্ৰেছ হৈ যায় ঘন কুঁৱলীৰ বাবে। এতিয়া বতৰটো যিহেতু বেয়া, তো ঘন কুঁৱলীৰ বাবে তেখেতে ইণ্ডিকেশ্যন নাপালে নেকি, তেওঁলোকৰ যি নেকি তেওঁলোকক মানে ইণ্ডিকেশ্যন দি থাকে, GPS ট্ৰেকিং দি থাকে, তেখেতে ইণ্ডিকেশ্যনটো নাপালে হ'বলা, যাৰ কাৰণে নেকি এৰোপ্লেনখন সাগৰৰ কিনাৰত গৈ ক্ৰেছ হৈ গ'ল। আৰু য'ত নেকি বৰ্তমানলৈকে 39 জন লোকৰ মৃত্যু হৈছে বুলি জনাইছে, মানে প্ৰায় 40 জনমান লোক মৃত্যু হোৱাৰ আশংকা আছে। তো সেই মানে ক্ৰেছ লেণ্ডিঙত বা যি নহওক, মানে যি প্লেন দুৰ্ঘটনা হৈছে, তো তাত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইছৰ' তৰফৰ পৰা। তো ইছৰ'য়ে এই বছৰৰ 30 তাৰিখৰ দিনাখন, অৰ্থাৎ 30 ডিচেম্বৰৰ দিনাখন তেওঁলোকে এটা নতুনকৈ ৰিচাৰ্চ কৰিবলৈ গৈ আছে স্পেচত। তো খবৰ ওলাইছে এতিয়া পালেং শাক ৰোপণ কৰিব স্পেচত ইছৰ'য়ে। মানে আৰু ডাইৰেক্ট স্পেচত গৈ পেলাই নিদিয়ে, মানে কি হ'ব, স্পেচত যাব, স্পেচত গৈ তেওঁলোকে মানে এইটো পৰীক্ষা কৰি চাব যে পালেং শাক স্পেচত জীৱিত কৰাব পাৰি নে নোৱাৰি, বা পালেং শাক তাতে ৰোপণ কৰিব পৰা যাব নে নাযাব। স্পেচৰ যি নেকি বায়ুমণ্ডল, সেই বায়ুমণ্ডলৰ সৈতে বায়ুমণ্ডলত মানে ধৰি লওক উদ্ভিদৰ উৎপন্ন কৰিব পৰা যাব নে নাযাব, সেই বস্তুটো মানে ৰিচাৰ্চ কৰিব বুলি জনাইছে ইছৰ'ৰ তৰফৰ পৰা। 30 তাৰিখৰ দিনাখন এই যি নেকি ৰিচাৰ্চ, সেয়া ৰিচাৰ্চৰ বাবে ৰকেট এৰিব। তো ইছৰ'ক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে নতুন বৰ্ষক লৈ। তো নতুন বৰ্ষত যিসকলে লোন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছোঁ আপোন নিউজ চেনেলত, আপোনালোকে চাবগৈ। লোনৰ ওপৰত, লোন ল'বলৈ ইচ্ছা কৰা সকলৰ ওপৰত, যিসকলে নেকি লোন লৈ থৈছে তেওঁলোকৰ ওপৰত ভাল খবৰ ওলাইছে, চাবগৈ আপোন নিউজ চেনেলত। যোৱাকালি ভিডিঅ'টো আপলোড কৰিছোঁ। এতিয়া খবৰ ওলাইছে যে যি ৰিজাৰ্ভ বেংকে হেনো বোলে নতুন বৰ্ষত ৰেপ' ৰেটত কটৌতি কৰিব বুলি খবৰ ওলাইছে, মানে ৰেপ' ৰেটটো হ্ৰাস কৰিব বুলি জনাইছে। তো ভাল হ'ব, যাৰ ফলত নেকি আপোনালোকৰ EMI-টো কমকৈ আহিব। আপোনালোকে নতুন বৰ্ষত যদি লোন ল'বলৈ যায়, তেনেহ'লে আপোনালোকৰ লোনৰ EMI-টো কম আহিব, অৰ্থাৎ আপোনালোকৰ ৰেট অফ ইণ্টাৰেষ্টটো কমিব, যাৰ ফলত নেকি আপোনালোকৰ EMI-সমূহ কমি আহিব। মানে ৰিজাৰ্ভ বেংকে ৰেপ' ৰেট কমাব বুলি জনাইছে। তো নতুন বৰ্ষৰ পৰা সেইটো হ'ব, কিন্তু এইকেইদিনত আকৌ নহয়। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।